শিকাতি সপোন বাতৰ তুমি চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলাকা চাও ঘনে ঘনে যাও বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কিনি জকে ৰজনী ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা কিংছু কেতিয়ালৈকে কিয় অহা নাই এতিয়া যদি সি নাহে মই কলৈ যাম এই যুঁজখন এতিয়াও শেষ হোৱা নাই জামিনহে পাইছোঁ কিন্তু মই তোমাক কথা দিছোঁ এই যুঁজখন মই এদিন শেষ কৰিম আপোনাক বহুত বহুত ধন্যবাদ আচলতে মই সেইদিনাখন বহুত ভাবিলোঁ যিজন মানুহে মোৰ জীৱনটো শেষ কৰি পেলালে সেইজন মানুহৰ বাবে এটা পৰিয়াল শেষ হৈ যোৱাটো মই নিবিচাৰোঁ তাৰ মানে প্ৰজ্ঞা সঁচাই তাৰ লগত গুচি গ'ল তাই এবাৰো মোৰ কথা নুশুনিলে এফালে ঘৰলৈ মনীষা ঘূৰি অহাৰ আনন্দ আৰু আনফালে মা তুমি ইয়াত অকলে অকলে কি কৰি আছা আৰু এই প্ৰজ্ঞা ক'ত তাই গুচি গ'ল গুচি গ'ল ক'ত গুচি গ'ল তাই কিংছু তুমি মোক কলৈ লৈ আনিলা এইটো কাৰ ৰুম মোৰ ইয়াতে থাকোঁ মই তুমি ইয়াত থাকা কিন্তু তুমি যে মোক সদায় লৈ যোৱা সেইটোহে তোমাৰ ঘৰ আছে সেইটো মোৰ ঘৰ নহয় মই সেইটো ঘৰৰ কেয়াৰটেকাৰহে আছে কেয়াৰটেকাৰ কিন্তু তুমিতো মোক ইঞ্জিনিয়াৰ বুলি নহয় মই ইঞ্জিনিয়াৰ মই এইটো ঘৰৰ মালিকৰ ড্ৰাইভাৰ আছিলোঁ আৰু লগতে কেয়াৰটেকাৰ আৰু মোৰ এতিয়া সেই চাকৰিটোও গ'ল আৰু শুনা তুমি যে মোক সুধি আছিলা গাড়ী থকাৰ পিছতো মই তোমাক কেবত কিয় আনিছোঁ মোৰ কোনো গাড়ী নাই মোৰ বাইকো নাই আৰু শুনা আনকি মোৰ চাইকেল এখনো নাই তাৰ মানে তুমি মোক মিছা মাতিছিলা ইমান ডাঙৰ মিছা তুমি কেনেকৈ ক'ব পাৰিলা তোমাক পটাবৰ বাবে মিছা কথা কৈছিলোঁ আৰু মোৰ আচল অৱস্থা এইটোৱেই
বৰ্তমান মই ফুল্লি বেকাৰ মিছা কথা মিছা বুলি কোৱা তুমি মোৰ মিছা বুলি কোৱা এইবিলাক মিছা নহয় এইটোৱেই সঁচা আৰু মইতো তোমাক ইয়ালৈ লৈ অনা নাছিলোঁ তুমিহে জোৰ কৰি মোৰ লগত আহিছা আৰু মোৰ আচল পৰিচয়টো পাই যদি তোমাৰ হজম হোৱা নাই দৰ্জাখন খোলা আছে গুচি যাব পাৰা ইমান ডাঙৰ কথাটো তুমি ইমান পাতলকৈ লৈছা যে তাই যেনেকুৱাই যি নহওক তাই মোৰ ভণ্টি আৰু তোমাৰ ছোৱালী কালিলৈকে তাই মোৰ ছোৱালী আছিল কিন্তু আজিৰ পৰা তাই মোৰ ছোৱালী নহয় কিন্তু সেই ল'ৰাটোৰ লগত তাইৰ জীৱনটো ধ্বংস কৰিবলৈ এৰিব নোৱাৰি তাইক আমি ৰখাব লাগিব মই তাইক বিচাৰি যাম শুনো তোক মোৰ শপত তই তাইক বিচাৰি যোৱাৰ কোনো প্ৰয়োজন নাই মই তাইক বহুত ৰখাবলৈ চেষ্টা কৰিছিলোঁ কিন্তু তাই মোৰ এটা কথাও নুশুনিলে তাই নিজৰ জীৱনটো তাৰ লগত ৰঙীন কৰিবলৈ গৈছে কাৰণ তাইৰ মতে এইখন ঘৰত এতিয়া পোহৰৰ অভাৱ তাইক তাইৰ মতে জীৱনটো জীয়াই থাকিবলৈ দে সুখী হওক তাই মা সেইটো ল'ৰাৰ লগত তাইক কেতিয়াও সুখত থাকিব নোৱাৰে কিন্তু তাইৰ মতে তাইতো বহুত সুখত থাকিব আৰু ময়ো ভগৱানৰ ওচৰত সেইটোৱে প্ৰাৰ্থনা কৰোঁ ফোন কৰিছিলোঁ মই তাইক কিন্তু মোবাইলটো অফ মা সি যদি তাইৰ কিবা অপকাৰ কৰে তাই নিজে নিজৰ ভাগ্য সলাবলৈ গৈছে যাবলৈ দে আৰু শুন যিজনী ছোৱালীয়ে আমাৰ কথা অলপো চিন্তা নকৰিলে আমি কিয় তাইৰ কথা চিন্তা কৰি আছোঁ এতিয়াৰ পৰা আমি আৰু তাইৰ কথা নাপাতোঁ কিন্তু মা হ'ব আৰু মোক একো কথা নকবি আজি আমাৰ এক আনন্দৰ দিন প্ৰজ্ঞাৰ কথা পাহৰি এতিয়া বাকী কথাত মন দে শুনিছনে মই কি কৈছোঁ চা বিৰদা তই মোক মাতবোল নকৰ নালাগে কিন্তু তই তোৰ বাবে বিন্দু আৰু মোৰ মাজৰ বন্ধুত্বটো বেয়া নকৰিবি তাইক কবি মই যদি কিবা ভুল কৰিছোঁ পাৰে যদি মোক ক্ষমা কৰি দিবলৈ সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা মোৰ সঁচাকৈ লাজ চৰম নাই সেইকাৰণে চাগে মই তোৰ ওচৰলৈ আহিছোঁ কিয় আহিছোঁ সেইটো ক মই বিন্দুৰ কথা ক'বলৈ আহিছোঁ বিন্দুৰ কথা তাইৰ কি হ'ল তাইৰ একো হোৱা নাই কিন্তু আমাৰ বন্ধুত্বটো আগৰ দৰে নোহোৱা হ'ল নিশ্চয় তয়ে চাগে তাইক কিবা এই চা মোৰ এইবোৰ লগোৱা চগোৱা স্বভাৱ নাই আৰু যদি তাই তোৰ লগত মাতবোল কৰা নাই তেনেহ'লে তোক বেয়া পাইছে কিন্তু মইতো তাই বেয়া পাবলগীয়া কাম একো কৰা নাই চা বিৰদা তই মোক মাতবোল নকৰ নালাগে কিন্তু তই তোৰ বাবে বিন্দু আৰু মোৰ মাজৰ বন্ধুত্বটো বেয়া নকৰিবি তাইক কবি মই যদি কিবা ভুল কৰিছোঁ পাৰে যদি মোক ক্ষমা কৰি দিবলৈ আচলতে মোৰ জীৱনত এজনীয়ে বান্ধৱী আছে যাক মই অন্তৰৰ পৰা ভাল পাওঁ আৰু সেইজনীয়ে হ'ল বিন্দু হ'ব দে মই তাইক ক'ম হ'ব থেংক ইউ
চাগে এইখন ঘৰত মই আৰু নাথাকোঁ সেনেকৈ ভিক্ষাৰীৰ দৰে মই এইখন ঘৰত থাকিব নোৱাৰোঁ তাৰমানে তই ৰাণীৰ দৰে জীৱন কটাম বুলি ভাবি এইখন ঘৰৰ পৰা ওলাই যাব বিচাৰিছ যা তইনো ক'ত যাবি কিংচুকৰ ওচৰলৈহে যাবি তাৰ লগতহে বিয়া হবি হ'ম মই তাৰ লগতে বিয়া হ'ম আৰু এক বিলাসিতাৰ জীৱন কটাম আৰু কিংচুকটো বাৰ ড্ৰাইভাৰটোৰ দৰে ভিকহো নহয় তোমালোকে মোৰ বাবে চিন্তা নকৰিলা যেতিয়া ময়ো নকৰোঁ নালাগে কৰিব কিন্তু এটা কথা মনত ৰাখিবি তই যদি সঁচাই আজি এই ঘৰ এৰি গুচি যাৱ তেনেহ'লে এই ঘৰৰ দুৱাৰ মই পুনৰ তোৰ কাৰণে আৰু খুলি নিদিওঁ মই ভাবিছিলোঁ কি আৰু হ'ল কি এদিন বেডক ড্ৰাইভাৰ বুলি আহিছিলোঁ আৰু আজি মই ঘৰলৈ এতিয়া কি মুখেৰে উভতি যাম কি ক'ম মোৰ ঘৰত কি উত্তৰ দিম কি কৰোঁ এতিয়া মই কিয় ফোন কৰিছা মোক মই কিংচুকৰ লগত বিয়া হ'লোঁ আৰু মই খুবেই সুখী তুমি সেইজনীৰ লগতে সুখত থাকা ফোন নকৰিবা মোক আৰু মাকক তাই ফোন নকৰিবলৈ কয় তাৰমানে মই ইমান অলাগতীয়া আৰু অনু তাই সেইজনী ছোৱালীক বিচাৰি যায় নাই এই মোৰ ছোৱালী হ'বই নোৱাৰে মা তুমি কান্দিছা কিয় মই নাই কন্দা জীও মা সৰুবা বোলে ঘৰ এৰি গুচি গ'ল তুমি সৰুবাক মনত পেলাই কান্দি আছা জীও তোমাৰ সৰুবা এতিয়া বহুত ডাঙৰ হ'ল তাই ইমান ডাঙৰ হ'ল যে তাইৰ চকুত আমি সকলোবোৰ এতিয়া সৰু হৈ পৰিছোঁ তাই এতিয়া আমাক দেখা নাপায় জীও আমিবোৰ এতিয়া নগণ্য সৰুবাৰ কাৰণে এতিয়া ময়ো নাকান্দো আৰু তুমিও দুখ নকৰিবা কিন্তু মা সৰুবা গ'ল কলৈ আজিৰ দিনটোত এইবোৰ কথা এইবোৰ চিন্তা বাদ দিয়ক নিজৰ মানুহৰ বাবে কেতিয়াবা বহুত কিবা কিবি কৰিবলগীয়া হয় আৰু যিদৰে আপুনি মাক বচাবৰ বাবে কৰিছিল হ'ব এতিয়া আপুনি পম খাবতি ভালদৰে হৈ থাকক সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা
এইখন ঘৰ যে এদিন মোৰ ঘৰ হ'ব সেয়া মই কল্পনাই কৰা নাছিলোঁ। জেললৈ যোৱাৰ পাছত যে মই ওলাই আহিব পাৰিম ভবাই বাদ দিছিলোঁ। কিন্তু তোমাৰ ওপৰত বিশ্বাস আছিল। মই যি ভবা নাছিলোঁ সকলোবোৰ হ'ল। কিন্তু প্ৰজ্ঞাহে গুচি গ'ল। সেই কথাটোৰ বাবে আজি আনন্দ কৰিব পৰা নাই। তাই চাগে মই অহা বাবেই গুচি গ'ল। কি যে কথাবোৰ কৈ আছে আপুনি। এতিয়া আপুনি নিজকে দুখ দিয়া বন্ধ কৰক। দুখ দিয়া নাই, কিন্তু মোৰ মনটো একেবাৰেই ভাল লগা নাই। অনুভূতি, মোক তুমি আৰু এটা কথা কোৱাচোন। কি কথা? মোক জেলৰ পৰা উলিয়াবৰ বাবে উকিলেতো বহুত পইচা ল'লে। ইমান পইচা তুমি ক'ত পালা? পমে কৈছে তুমি বোলে তোমাৰ গাড়ীখনো বিক্ৰী কৰি দিলা। কিয়? আজিৰ দিনটোত এইবোৰ চিন্তা বাদ দিয়ক। নিজৰ মানুহৰ বাবে কেতিয়াবা বহুত কিবা কিবি কৰিবলগীয়া হয়। আৰু যিদৰে আপুনি মাক বচাবৰ বাবে কৰিছিল। হ'ব, এতিয়া আপুনি পমক সাৱটি ভালদৰে শুই থাকক। ইমান দিনে চাগে আপুনিও ভালদৰে হোৱা নাই। ঠিক আছে, তই কৈছ যেতিয়া মই এবাৰ প্ৰিয়মলৈ ফোন এটা কৰিম। সুখে দুখে মানুহৰ কাষত বন্ধু বান্ধৱী এজনী লাগেই, মাত্ৰ ভাল হ'লেই হ'ল। তাই যদি এনে ভালেই আছিলে। পিছে আজি অনুভূতিৰ খবৰটোহে মনটো ভাল লগাই দিলে। এৰা, তাইৰ মনৰ আশা এটা পূৰণ হ'ল। বেছিৰে কম কষ্ট কৰা নাই। তাকেই, তাইৰ কষ্টবোৰ সাৰ্থক হ'ল। দা, তোৰ আৰু এটা কথা ক'বলৈ আছে। 18 তাৰিখে ৰিজাল্ট দিব। কি? ৰচোন, 18 তাৰিখ মানে পৰহিলৈ। ইমান সোনকালে দিব যে? এইবাৰ বোলে ইউনিভাৰ্চিটিয়ে বাহিৰৰ ইউনিভাৰ্চিটিবিলাকতকৈ আগত কৰিব। তেনেহ'লে কাইলৈ মিঠাৰ যোগাৰটো কৰিব লাগিব। সেয়া, তই আকৌ আৰম্ভ নকৰিবি হ'লে। হেল্ল'। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ